বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ কিয়নো এনে ধৰণৰ ঘটনা সাধাৰণতে আমি দেখা পাওঁ অসমৰ বাহিৰত বা এনে ধৰণৰ ঘটনা অসমৰ বাহিৰত সংঘটিত হয় কিন্তু এবাৰ তেনে এক অনুৰূপ ঘটনা এবাৰ ডাঙৰ ঘটনা সংঘটিত হৈছে অসমত এবাৰ অসমত এগৰাকী বিজেপি বিধায়কৰ তৎপৰতাত এবাৰ মহামানৱ মহাত্মা গান্ধীৰ মূৰ্তিৰ ওপৰত পৰিল জেচিবিৰ কোপ কোট পৰিল কোন বিজেপি নেতাই কোন বিজেপি বিধায়কে এই ঘটনা সংঘটিত কৰিলে সবিশেষ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ বিজেপি বিধায়কৰ তৎপৰতাত জেচিবিৰ কোপ পৰিল গান্ধীৰ মূৰ্তি মহাত্মা গান্ধীৰ মূৰ্তিত পৰিল জেচিবিৰ কোপ অপৰিকল্পিতভাৱে উলমাই নিয়া হল গান্ধীৰ প্ৰতিমূৰ্তি বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ তৎপৰতাত পৌৰসভাৰ নাভূত নাচৰুত কাণ্ড 1960 চনতে প্ৰতিষ্ঠা গান্ধী মূৰ্তিক ভঙাক লৈ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গান্ধী মূৰ্তিৰ স্থানত ক্লক টাৱাৰ নিৰ্মাণৰ জোৰজা চলাইছে গান্ধী মূৰ্তিক অৱমাননা কৰাক লৈ দল সংগঠনৰ গৰিহণা বিজেপি বিধায়কৰ তৎপৰতাত জেচিবিৰ কোপ পৰিল এবাৰ মহাত্মা গান্ধীৰ মূৰ্তি আৰু এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ অপৰিকল্পিতভাৱে উলমাই নিয়া হল মহাত্মা গান্ধীৰ ভগ্নাৱশেষ বিজেপি বিধায়ক ৰূপেশ গোৱালাৰ তৎপৰতাত পৌৰসভাৰ নাভূত নাচৰুত কাণ্ড আৰু এই ঘটনা সংঘটিত হৈছে ডুমডুমাত 1960 চনতে প্ৰতিষ্ঠা কৰা হৈছিল গান্ধী মূৰ্তিক আৰু 1960 চনতে প্ৰতিষ্ঠা কৰা অৰ্থাৎ প্ৰায় 70 বছৰীয়া এই পুৰণি গান্ধী মূৰ্তিটোক এনেদৰে ভাঙি এনেদৰে মূৰ্তি উঠাই লৈ গৈছে পৌৰসভাই আৰু এনে নাভূত নাচৰুত কাণ্ডক লৈ এতিয়া স্থানীয় দল সংগঠনে জ্বলিপকি উঠিছে কিয়নো মহাত্মা গান্ধীৰ যেটো ঠাইত মূৰ্তিটো আছিল সেই মূৰ্তিটোত গান্ধী মূৰ্তিৰ পৰিৱৰ্তে বিধায়কৰ তৎপৰতাত তাত নিৰ্মাণ কৰিবলৈ উলিওৱা হৈছে এটা ক্লক টাৱাৰ অৰ্থাৎ এটা ক্লক টাৱাৰ লগাবৰ কাৰণে এটা ক্লক টাৱাৰ বহাবৰ কাৰণে মহামানৱ মহাত্মা গান্ধীৰ মূৰ্তিটোক এনেদৰে সেই স্থানৰ পৰা আঁতৰাই অন্য স্থানলৈ লৈ যাব বিচাৰিছে অৰ্থাৎ যেন মহাত্মা গান্ধীৰ মূৰ্তিটোৱে সেই অঞ্চলটোত বা সেই বিশেষ স্থানটো যেন দৃষ্টিকোট কৰিছে অৰ্থাৎ অশুৱনি কৰিছে আৰু যাৰ বাবে গান্ধীজীৰ মূৰ্তিৰ ওপৰত এনেদৰে জেচিবিৰ কোপ পৰিল অৰ্থাৎ যেন তেওঁলোকে গান্ধীজীৰ মূৰ্তি মহাত্মা গান্ধীৰ মূৰ্তিটো থকাক লৈ বিজেপি বিধায়ক যেন সন্তুষ্ট নহয় তেওঁ ভাল পোৱা নাই যাৰ বাবে এনেদৰে ৰূপেশ গোৱালাই য'ত গান্ধীৰ মূৰ্তি আছিল তত গান্ধী মূৰ্তি আঁতৰাই এটা ক্লক টাৱাৰ লগাব বিচাৰিছে আৰু মূৰ্তিটোক এনেদৰে জেচিবিয়ে তাৰ পৰা আঁতৰাই লৈ যোৱা হৈছে আৰু এই মূৰ্তিটোৰ যদি বয়স কোৱা হয় তেন্তে এই মূৰ্তিটো আপোনালোকে দেখিছে এই মূৰ্তিটোৰ বয়স প্ৰায় 70 বছৰ অৰ্থাৎ 1960 চনতে এই মূৰ্তিটো প্ৰতিষ্ঠা কৰা হৈছিল 1960 চনতে প্ৰতিষ্ঠা কৰা এই মূৰ্তিটো এতিয়া তাৰ পৰা লৈ যোৱা হৈছে এটা অন্য অঞ্চললৈ অন্য প্ৰান্তলৈ আৰু সেই প্ৰান্তত লগোৱা হ'ব এটা ক্লক টাৱাৰ আৰু এই ঘটনাক লৈ ইতিমধ্যে দল সংগঠনৰ প্ৰতিক্ৰিয়া আহিছে আমি পুনে আপোনালোকক এই প্ৰতিক্ৰিয়া দেখুৱাবলৈ চেষ্টা কৰিছো তেওঁতকৈ শ্ৰেষ্ঠ লোক ভাৰতত নালাগে পৃথিৱীতে কম আছে গতিকে কেং দি পেলাই মহাত্মা গান্ধীৰ মূৰ্তিটো তেনেকৈ আঁতৰোৱাটো আমি কোনো পদ্ধতি তাৰমানে ভাল পোৱা নাই আমি এনেকুৱা কাৰ্য যাতে ভৱিষ্যতে নকৰে তাৰ কাৰণে অনুৰোধ জনাম কাৰণ মহাত্মা গান্ধীৰ নিচিনা নমস্য ব্যক্তি এজনৰ মূৰ্তিটো তেনেকৈ আঁতৰোৱাটো আমি একেবাৰে কেং দি পেলাই লৈ যোৱাটো অত্যন্ত গৰ্হিত কাম গতিকে ভৱিষ্যতে যাতে তেনেকুৱা নকৰে আমি তাৰ কাৰণে অনুৰোধ জনাই পৌৰসভা কি ক'ব এই বিষয়ে পৌৰসভায়ো আচলতে বিশেষকৈ ডুমডুমাত কি কাম কৰে আমি নাজানো কিন্তু এই কামটোৰ ক্ষেত্ৰত যাতে খুব সাৱধান হয় আৰু ভৱিষ্যতে যাতে এনেকৈ কেং দি পেলাই গান্ধী মূৰ্তিৰ দৰে মূৰ্তি নিয়াৰ ব্যৱস্থা নকৰে সমগ্ৰ অসমৰ আজি এই তিনিচুকীয়া জিলাৰ ডুমডুমা পৌৰসভাৰ আচলতে যি ধৰণৰ কাণ্ড কৰিছে ডুমডুমা নগৰৰ মাছমজিয়াত থকা যি পুৰুধাৰ ব্যক্তি শ্ৰদ্ধাৰ
জাতিৰ পিতা মহাত্মা গান্ধীৰ যি প্ৰতিমূৰ্তি আছিল সেই প্ৰতিমূৰ্তিটো আচলতে সিহঁতি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিব বিচাৰিছে তাক আমি আদৰণি জনাইছোঁ হয় তেখেতৰ যদি কিবা পুৰণি হৈ গৈছিল নতুনকৈ গঢ়িব বিচাৰিছে তেতিয়াহ'লে আমি আদৰণি জনাইছোঁ কিন্তু এটা বস্তু আমি দেখি খুব ক্ষুভিত হৈছোঁ আচলতে এজন জাতিৰ পিতা এনেধৰণৰ ইমান অসম বুলিয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ খুব এজন পুৰুষা ব্যক্তি সেই ব্যক্তিজনৰ আচলতে প্ৰতিমূৰ্তিটোৱে কেৰেংখনেদি তেনেদৰে লৈ যোৱাটো উচিত নাছিল বুলি আমি ভাবিছোঁ গতিকে লৈ এই ক্ষেত্ৰত ডুমডুমা পৌৰসভাক অনাগত দিনত এনেধৰণৰ এই পুৰুষা ব্যক্তিসকলৰ ক্ষেত্ৰত যাতে এনে আলৈ আথানি মানে পৰিৱেশ সৃষ্টি নকৰে যাতে সমগ্ৰ যি জনসাধাৰণ ডুমডুমাৰ যি জনসাধাৰণ আচলতে দেখিবলৈ খুব দুখ প্ৰকাশ কৰিছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিকভাৱে খুব দুখ প্ৰকাশ কৰিছোঁ আৰু গৰিহণা দিছোঁ যাতে আৰু লগতে ডুমডুমা পৌৰসভাক এনেধৰণৰ কাণ্ড নকৰিবৰ বাবে আমি সতৰ্ক কৰি দিছোঁ যাতে অনাগত দিনত এনেধৰণৰ পুৰুষা ব্যক্তিসকলক যাতে অৱমাননা নকৰে ইটিকিং নকৰে ইটিকিং কৰাৰ দৰেই হৈছে আচলতে বিষয়টো গতিকে লৈ যিসকল ব্যক্তিয়ে এই পুৰুষা ব্যক্তিজনৰ নেতৃত্বত বহুৱে আচলতে চৰ্চিত আৰু বহু কথা শিকিবলগীয়াও থাকে গতিকে এই ব্যক্তিসকলৰ পৰা আচলতে কোনো কাৰণতে যাতে অনাগত দিনত তেওঁলোকে অৱমাননা নকৰিব বুলি আমি আহ্বান জনালোঁ একে আখৰে ক'ব পাৰিম যে এই ঘটনাটোৱে মোৰ দৰে বহু মানুহকে এটা দুখ দিছে আচলতে ডুমডুমাৰ স্মৃতি বিজড়িত মহাত্মা গান্ধীৰ এই প্ৰতিমূৰ্তিটিৰ লগত ডুমডুমাৰ আৱেগ জড়িত আছে আৰু এই প্ৰতিমূৰ্তিৰ স্থানত আটক ধুনীয়াকৈ ব্লক টাৱাৰ আৰু গান্ধী মূৰ্তি নিৰ্মাণ কৰাৰ কথা পৌৰসভাই বিবেচনা কৰিছিল বুলি তেওঁলোকে আৰু এই ক্ষেত্ৰত তেওঁলোকে নাগৰিক সভা আহ্বান কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি আমি অৱগত হৈছোঁ কিন্তু আমি অতি দুখ প্ৰকাশ কৰিছোঁ যে আমি ইতিমধ্যে আমি এই বিষয়টো অৱগত হৈছোঁ যে এই নাগৰিক যিখন সভা বা দল সংগঠনক লৈ কৰিছিল তাত আমি ডুমডুমা শাখা সাহিত্যসভাকো তাত নিমন্ত্ৰণ কৰিছিল বা উপস্থিত আছিল বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰিছোঁ যে এই ক্ষেত্ৰত আমি ডুমডুমা শাখা সাহিত্যসভাৰ ইতিমধ্যে সভাপতিৰ লগতো মই যোগাযোগ কৰিছোঁ আৰু সম্পাদক হিচাপে মই নিজেও এই নাগৰিক সভাৰ প্ৰতি কিন্তু আমি জ্ঞাত নহয় তো আজি যিটো পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে আমি ভাবোঁ যদি ডুমডুমাৰ নাগৰিকসকলক বিশ্বাস আৰু আস্থাত লৈ এই প্ৰতিমূৰ্তি যিটো স্থলী এই স্থলীটো নিৰ্মাণ আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত যদি এটা সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো আজিৰ এই পৰিস্থিতিৰ সৃষ্টি নহ'লেহেঁতেন